আজি আমি এটা ইম্পৰ্টেন্ট কোৱেশ্চন ট্ৰাই কৰিম এই কোৱেশ্চনটো 2009 আৰু 2015 ৰ HSLC এক্সামত আহি গৈছে ইয়াত প্ৰমাণ কৰিব দিছে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 আৰু আমি ইয়াত LHS লিখি লৈছো LHS মানে হৈছে লেফট হ্যান্ড সাইড আৰু ইয়াত লেফট হ্যান্ড সাইডত কি আছে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা আমি লিখি লৈছো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইয়াৰ পিছত আমি ইয়াত লিখিম আমি জানো সাইনৰ ভ্যালু sin থিটাৰ ভ্যালু লম্ব বাই কৰ্ণ গতিকে আমি লম্ব বাই কৰ্ণ লিখি লৈছো ইয়াত লম্ব বাই কৰ্ণ আৰু ইয়াত সাইনৰ ঘাত আছে স্কয়াৰ গতিকে লম্ব বাই কৰ্ণ হোল স্কয়াৰ হ'ব লম্ব বাই কৰ্ণ হোল স্কয়াৰ প্লাস চিন আছে গতিকে আমি প্লাস চিন দি দিছো মাজত ইয়াত cosৰ ভ্যালু আমি জানো ভূমি বাই কৰ্ণ আমি লিখি লৈছো ভূমি বাই কৰ্ণ আৰু cosৰো ইয়াত ঘাত আছে স্কয়াৰ গতিকে ঠিক একেদৰে ভূমি বাই কৰ্ণ হোল স্কয়াৰ আৰু আমি এতিয়া ইয়াত লিখিম লম্ব বাই কৰ্ণ হোল স্কয়াৰ আছে গতিকে ইয়াক ভাঙি দিলে হ'ব লম্ব স্কয়াৰ ডিভাইডেড বাই কৰ্ণ স্কয়াৰ আমি লিখি দিলো লম্ব স্কয়াৰ বাই কৰ্ণ স্কয়াৰ এটা প্লাস চিন আছে প্লাস চিন দিলো ঠিক একেদৰে ভূমি স্কয়াৰ হ'ব ইয়াত ভূমি স্কয়াৰ আৰু তলত হ'ব কৰ্ণ স্কয়াৰ লিখিম আমি কৰ্ণ স্কয়াৰ হৈ গল এতিয়া আমি ইয়াৰ লসাগু উলিয়াই লম ইয়াত কৰ্ণ স্কয়াৰত লসাগু হ'ব কৰ্ণ স্কয়াৰ লসাগু হ'ব ইয়াৰ কৰ্ণ স্কয়াৰ লিখি ললো এতিয়া কৰ্ণ স্কয়াৰক যাব এবাৰ গতিকে ইয়াত হ'ব লম্ব স্কয়াৰ মাজত আমি প্লাস চিন আছে তে প্লাস চিন দিম ঠিক একেদৰে ইয়াত কৰ্ণ স্কয়াৰক আকৌ এবাৰ গলে ইয়াত হ'ব ভূমি স্কয়াৰ হৈ গল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ডিভাইডেড বাই কৰ্ণ স্কয়াৰ এতিয়া ইয়াত হ'ব লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰৰ ঠাইত আমি লিখিম কৰ্ণ স্কয়াৰ এটো এটা ফৰ্মুলা আছে কৰ্ণ স্কয়াৰ ইয়াত হৈ গল কৰ্ণ স্কয়াৰ বাই কৰ্ণ স্কয়াৰ আৰু ইয়াত ওপৰত লম্ব স্কয়াৰ বাই ভূমি স্কয়াৰৰ ঠাইত কৰ্ণ স্কয়াৰ কিয় হ'ল কিয়তো আমি জানো পাইথাগোৰাছৰ সূত্ৰ মতে আমি আগতে পাই আহিছো পাইথাগোৰাছৰ সূত্ৰ মতে কৰ্ণ স্কয়াৰ ইজ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এবে ইয়াত লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰৰ ঠাইত আমি লিখিম কৰ্ণ স্কয়াৰ আৰু ইয়াত মই লিখি দিছো সূত্ৰটো কৰ্ণ স্কয়াৰ ইজ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ হৈ গল এটো হৈছে পাইথাগোৰাছৰ সূত্ৰ কৰ্ণ স্কয়াৰ প্লাস লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ হৈ গল এই কাৰণে ইয়াত কৰ্ণ স্কয়াৰ লিখিছো এতিয়া কৰ্ণ স্কয়াৰ বাই কৰ্ণ স্কয়াৰ থাকি গল গতিকে দুইটা আমি কটাকটি কৰিলো থাকিল 1 এতিয়া আমি পাই গলো 1 গতিকে প্ৰমাণ কৰিব দিছিল sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 গতিকে LHS ইকুৱেল টু RHS আমি পাই গলো আৰু এনেদৰে আমি এই কোৱেশ্চনটো সলভ